পশ্চিম নলবাৰী পিপলিবাৰীত মহাপ্ৰভু চৈতন্যদেৱৰ 539তম জন্ম মহোৎসৱ 17 ফাগুন আৰু 18 ফাগুন অৰ্থাৎ 2 আৰু 3 মাৰ্চত পিপলিবাৰী গোসাইঘৰ প্ৰাংগণৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি 17 ফাগুন সোমবাৰে প্ৰথমতে গোসাইঘৰ চৌহদ চাফাইকৰণেৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। তাৰ পাছত মহাপ্ৰভু চৈতন্যদেৱৰ একনিষ্ঠ অনুগামীসকলৰ স্মৃতিচাৰণ আৰু বন্তি প্ৰজ্বলন কৰা হয়। 18 ফাগুন মঙলবাৰে ৰাতিপুৱা প্ৰাতঃ প্ৰসংগৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভণি হয়। ইয়াৰ পিছতে ৰাতিপুৱা 9 বজাত আয়তীৰ নাম প্ৰসংগ, দিনৰ 12 বজাত ভকতৰ সমাজৰ নাম প্ৰসংগ আদি লগতে আবেলি 3 বজাত অসমৰ সনাতন হিন্দু সমাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত মহাপ্ৰভু চৈতন্যদেৱৰ ভূমিকা শীৰ্ষক ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ধৰ্মালোচনী সভাত প্ৰধান বক্তা হিচাপে উপস্থিত থাকে গৱেষক লেখক ধৰ্মালোচক আধ্যাত্মিক শৈক্ষিক অনুশীলনকাৰী সত্যৰঞ্জন বৰা। উল্লেখযোগ্য যে পিপলিবাৰীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট ভক্তৰ সমাগম দেখা পোৱা যায়। কৰিলে ভক্তি মাৰ কৰে। তো প্ৰথমে মই আচৰিত হৈছিলোঁ যে ইয়াতো এই ধৰণে আমাৰ সমাজখনৰ মাজতো, কাৰণ চৈতন্যদেৱৰ গোটেই কথাবিলাক আচলতে গৌড়ীয় মঠৰ দ্বাৰা পৰিচালিত হয়, কিন্তু আমাৰ ইয়াত এই সমাজখনৰ সম্পূৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ চিন্তাৰ মাজৰেও আমি চৈতন্যদেৱ গুৰুজনাক আমি গুণানুকীৰ্তন কৰি আমি জীয়াই ৰাখিব পাৰিছোঁ। আচলতে সনাতনৰ সৌন্দৰ্যটো এনেকুৱাই, সনাতনে যে সকলোকে লৈ নিজৰ ধৰণে নিজৰ স্বকীয়তা বজাই ৰাখি আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিওফালে থকা সনাতনৰ প্ৰত্যেকগৰাকী জ্যেষ্ঠযোগ্য ব্যক্তিক সন্মান প্ৰদৰ্শন কৰি সমান মৰ্যাদাৰে আগুৱাই লৈ যাব পাৰে, আৰু পিপলিবাৰীৰ এই অনুষ্ঠানত মই তাৰ নিদৰ্শন বুলি ভাবিছোঁ। গতিকে আহি থকা দিনবিলাকত আমি সনাতনে কি ধৰণে আমাক মানুহ হোৱাৰ স্বৰূপটো দেখুৱাইছে, কি ধৰণে ধৰ্মৰ প্ৰকৃত সংজ্ঞাবিলাক দি উপাসনা পদ্ধতি পৃথক পৃথক হোৱাৰ স্বত্তেও ধৰ্মই আমাক কি ধৰণে একত্ৰিত কৰিব পাৰে। আজিকালি তাৰিখত সমাজত যিটো হৈছে যে ধৰ্মই মানুহক ভাগ কৰে, ধৰ্মই আচলতে ভাগ নকৰে। আমি বুজা নাই কাৰণে আমাৰ সমস্যাবিলাক হৈছে। উপাসনা পদ্ধতিক শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ মানুহৰ মাজত চলা প্ৰতিযোগিতাখনে আচলতে আমাক ক'ৰবাত ভাগ ভাগ কৰিছে। আমি ধৰ্মৰ তত্ত্বটো অনুভৱ কৰা নাই। আজি এই পিপলিবাৰী নলবাৰী জিলাৰ পিপলিবাৰীত এই অনুষ্ঠানত আমি সেই ধৰণে এই বিষয়ৰ ওপৰত নিজৰ বক্তব্য ৰাখিলোঁ। ৰাইজে সহায় সহযোগিতা কৰিলে, বিভিন্নজনে প্ৰশ্ন কৰিলে, আপোনালোকে দেখিলে। তাৰ ওপৰত যিখিনি আশা কৰিছোঁ, আহি থকা দিনত আমি সনাতন ধৰ্মৰ সৌন্দৰ্যৰ আৰু সনাতন ধৰ্মৰ শুদ্ধতাৰ খাতিৰত এখন সুন্দৰ সমাজ গঢ়িবলৈ সক্ষম হ'ম। ধৰ্মৰ নামত ৰাজনীতি হোৱা নাই, কিন্তু উপাসনা পদ্ধতিৰ নামত ৰাজনীতিটো হৈ আছে আৰু কৰি আছে, আৰু সেই ৰাজনীতি আমি আৰম্ভ কৰা নাই, হিন্দু সমাজে আৰম্ভ কৰা নাই, সনাতন ধৰ্মীয় মানুহে আৰম্ভ কৰা নাই। এই উপাসনা পদ্ধতিক লৈ পেলাই যিটোক আমি আচলতে সাধাৰণতে ধৰ্মৰ লগত নামত ৰাজনীতি কৰা বুলি কওঁ। ধৰ্ম নুবুজাকৈ যিসকলে নিজে ধৰ্ম কৰা বুলি ভাবিছে, উপাসনা পদ্ধতিটোকে নিজৰ উপাসনা পদ্ধতিটোকে শ্ৰেষ্ঠ বুলি কোৱা। আপুনি যদি মুছলিম লীগ গঠন হোৱাৰ পৰা আপুনি চাই, এটা জাতিৰ নামত প্ৰথম সংগঠন কোনে গঠন কৰিলে গোটেই ভাৰতবৰ্ষৰ ইতিহাসত? কোনো হিন্দুৰ নামত সংগঠন হোৱা নাছিল। 1906 চনত মুছলিম লীগ গঠন হৈছে। তাৰো কাৰণটো কি আছিল? 1857 চনত যাক আমি চিপাহী বিদ্ৰোহ বুলি কৈছোঁ, আমি পঢ়িছোঁ, আচলতে সেয়া প্ৰথম স্বাধীনতা আন্দোলন। তাৰপিছত যেতিয়া গৌ মাংসক কেন্দ্ৰ কৰি কাউ স্লটাৰ হাউচৰ প্ৰক্ৰিয়াটো যেতিয়া ব্যাপকভাৱে আহিলে, তেতিয়া সেই মুছলমানখিনিয়ে নিজৰ স্বকীয়তা বিচাৰি, নিজৰ সংৰক্ষণ বিচাৰি ব্ৰিটিছৰ প্ৰৰোচনাত পৰি প্ৰথম মুছলিম লীগ গঠন কৰিলে। তাৰপিছত যেতিয়া দেখিলে যে একঘেয়ামী এক চিন্তাৰে সমাজখন নষ্ট কৰিব বিচৰা হৈছে, তাৰপিছত 1915 চনত হিন্দু মহাসভা, 1925 চনত যে সঁচা মানুহ হিচাপে, ভাৰতীয় হিচাপে, এগৰাকী হিন্দু হিচাপে আমাৰ কৰ্ম কি সকলোকে আগুৱাই নিবলৈ, তাৰ কাৰণে 1925 চনৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হৈছে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া জৱাহৰলাল নেহৰু আহিলে, দেখিলে সেই একেই তুষ্টিকৰণ মুছলিম লীগৰ নীতিৰে যেতিয়া চলিবলৈ আৰম্ভ কৰিলে। তাৰমানে গোটেই যিটো ৰাজনীতি আৰম্ভ কৰিলে ধৰ্মৰ নামত বা উপাসনা পদ্ধতিৰ নামত, কিন্তু তেওঁলোকে আৰম্ভ কৰিছে। আজি আকৌ তেওঁলোকে নিজকে ধৰ্মৰ নামত ৰাজনীতি কৰা বুলি, আমি কৰা বুলি কৈ ভিক্টিম কাৰ্ডখন খেলিব খোজে। আচলতে এইবোৰ কাপুৰুষ যিসকলে নিজে কৰিব, কিন্তু নিজৰ সেই ভুলটো, আচলতে এইটো ষড়যন্ত্ৰ, তেওঁলোকৰ এটা 1000 বছৰীয়া ষড়যন্ত্ৰ ইছলামীকৰণ কৰাৰ এই প্ৰক্ৰিয়াটো চলি আছে। এই প্ৰক্ৰিয়া চলি থাকিবলৈ কিমান দিনলৈ দিব? আমি মূৰ্খ নহয় নহয়, আমি সহনশীল, আমি সহিষ্ণু, আমি উপলব্ধি কৰিব পাৰোঁ। আমাক আলেকজেণ্ডাৰে গোটেই পৃথিৱী দখল কৰিলে, কিন্তু ভাৰত দখল কৰিব নোৱাৰিলে। মোগলে অত্যাচাৰ কৰিলে, দৰ্শন কৰিলে, আকবৰে বাবৰে কিমান অত্যাচাৰ কৰিলে, আমাক শেষ কৰিব নোৱাৰিলে। ব্ৰিটিছে আমাক অত্যাচাৰ কৰিলে, মন্দিৰ মঠ মন্দিৰ সকলো লুটি লৈ গ'ল, ভাৰতৰ আত্মাক আঘাত কৰিব নোৱাৰিলে। সেই আত্মা সনাতনৰ আত্মা, সেই আত্মা প্ৰকৃতিৰ আত্মা। যদি এই আত্মাক যদি তোমালোকে বাৰে বাৰে আঘাত কৰা, তাৰ প্ৰত্যুত্তৰ কিন্তু তোমালোকে পাবা। এই প্ৰক্ৰিয়া বেছিদিন নচলে। ধৰ্মৰ নামত, উপাসনা পদ্ধতিৰ নামত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ তেওঁলোকে যি ষড়যন্ত্ৰ কৰিছে, সেইবোৰ উফৰি যাব সময় এখুতত, হয়তো অকণমান অপেক্ষা কৰিব লাগিব। চাওক, মই নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।